जेरै दाबि एरै बुलडोजार जिनाहारि खालामग्रा आरो हिर'नमै खाख्लारिखौ खाथि बिसे बुथारग्रा दायनिगिरिनि न'खौ बुलडोजारजों एरखुबाय बीजेपी यूपीपीएल रेप और मर्डर इन्सिडेंट को फास्ट ट्रैक कोर्टाव हरनानै सरकारा बिनि पानिशमेंट को गोख्रै खालामनांगौ विक्टिम परियाल हिरण्मय खाख्लारि जायखौ बुथारबाय जथेस्थ गोरिब आरो बे दुखुथिया न'खरनो 20 लाख थाखा रां होनांगौ सानै जि माने बिनानाव बिथांमोननो 5 लाख रां होनांगौ बे मोनथाम दाबिखौ लानानै सोमावसारदों बिनानाव बिथांमोनखौ रेप खालामदों आरो रेप एटेम्प खालामदों बे रेपिस्टफोरनि साजानि थाखाय जोङो गोख्रै आसाजों जोङो सोंखारिदों आरो बिथांमोननि साजानि थाखाय दाबि दैखांदों मोनसेल' दाबि मोनसेल' रिसेन्टमेन्ट ग्रिभेन्सेसआ जाबाय जे गुदनै जि माने गैं रेप इन्सिडेन्ट आरो मार्डार जि इन्सिडेन्ट 3 आरो 5 मेआव रंजालि बैसागु नायनानै थांनाय समाव हनालि बाहारालि आरो रेहमान आलि बे साथाम जि माने काल्पिट बे काल्पिट बिथांमोना गैं रेप खालामदोंमोन आरो 5 तारिखआव हिरण्मय खाख्लारि आरो बिनि गासै मोनसे टीमा जेला बे बाथ्राखौ रायलायनो थांदोंमोन बे रायलायनो थांनाय समाव बिथांखौ देगारजों सुनानै बुथारनाय जादों दा बे समाव बिसायख'थिनि सममोन नाथाय दुलाराय बर' फरायसा आफादा घटनानि उनावनो जेला 16 तारिखआव हस्पिटालाव डेथ जायो बिनि उनाव 22 मे आरो 27 मे आरो 26 जुन मोनथाम आन्दोलन दुलाराय बर' फरायसा आफादा टर्च रेलि खालामदों रेलि खालामदों धरना खालामदों आसाम सरकारनियाव मोनथाम दाबिजों दैखांदों बे दाबिया जाबाय जे जाय काल्पिट जाय माने रेपिस्ट बिथांमोनखौ चरम शास्ति फासि होनांगौ साजा होनांगौ 2 नम्बरा जाबाय नैबे जि केस बे रेप आरो मार्डार इन्सिडेन्टखौ फास्ट ट्रेक कोर्टाव हरनानै सरकारा बिनि पानिशमेन्टखौ गोख्रै खालामनांगौ 3 नम्बर बाथ्राया जाहैबाय जे न'खरनि विक्टिम परियाल हिरण्मय खाख्लारि जायखौ बुथारबाय जथेस्थ गोरिब आरो बे दुखुथिया न'खरनो 20 लाख थाखा रां होनांगौ सानै जि माने बिनानाव बिथांमोननो 5 लाख रां होनांगौ बे मोनथाम दाबिखौ लानानै जों सोमावसारदों बारे बारे आमार जीयरी बोआरी आमार भग्निक এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে আৰু এইটো অত্যন্ত গৰ্হিত আৰু এইটো সহ্য কৰা নহয় নিশ্চয়কৈ যোৱা নিৰ্বাচনৰ সময়ৰ পৰা আমাৰ বিভিন্ন বাধ্যবাধকতাৰ কাৰণে চৰকাৰখনে কিছু কাম কৰিব পৰা নাছিল নিৰ্বাচনৰ সময়ত আমাৰ কোড অফ কণ্ডাক্ট চলি আছিল আৰু নিৰ্বাচনৰ আগলৈকে কেতিয়াও অসমত এই ধৰণৰ আমাৰ ভগ্নিক আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলে এনেধৰণে আক্ৰমণ কৰাৰ কোনো সাহস কৰা নাছিল কিন্তু নিৰ্বাচনৰ পিছৰ পৰা আমি দেখিলোঁ যে এই ধৰণৰ এটাৰ পিছত এটা ঘটনা ঘটা আৰম্ভ হৈছে আৰু আজি মই ইয়ালৈ আহি ৰাইজৰ পৰা যেটো বুজিলোঁ যে ইয়াত এই অঞ্চলত এনেকুৱা ধৰণৰ যথেষ্ট সাহস কৰা সেই জনগোষ্ঠীটোৰ সাহস আমি দেখিছোঁ কিন্তু আমাৰ খিলঞ্জীয়া বড়ো ভাইসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ বা এনেকুৱা ধৰণৰ সাহস তেওঁলোকে ইমিডিয়েটলি বন্ধ কৰক নহ'লে আমি যিমান কঠোৰ হ'ব লাগে কঠোৰ হ'ব পৰিয়ালটোৰ মই ক্ষতিপূৰণ বুলি নকওঁ অৰ্থনৈতিক সাহায্যৰ কাৰণে চৰকাৰে দুয়োটা পৰিয়ালকে যিগৰাকী ভগ্নী আমাৰ পৰা ভগ্নী ধৰ্ষিত হ'ল আৰু আমাৰ যি ভাতৃ আমাৰ পৰা হেৰাই গ'ল দুয়োটা পৰিয়ালকে চৰকাৰে নিশ্চয়কৈ বিবেচনা কৰি অকণমান সহায় কৰিব ফাষ্ট ট্ৰেকৰ কাৰণে যি ব্যৱস্থা থাকিব সেই ব্যৱস্থাও মই আজিয়ে নিৰ্দেশনা দিছোঁ এইটো আইনগতভাৱে আবেদন কৰা এই ফৰেঞ্চিক ৰিপৰ্টটো অহাৰ লগে লগে সেই ধৰণৰ যিটো ব্যৱস্থা হ'ব আৰু এইটো ফাষ্ট ট্ৰেক কোৰ্টত কৰি দিয়া হ'ব তাতে ইমিডিয়েটলি শাস্তি প্ৰদান কৰিব পাৰে আৰু ইতিমধ্যে যিখিনি একিউজ আছিলে একিউজখিনি ধৰা হৈছে এগৰাকী মাত্ৰ বাকী আছে আৰু বাকীখিনি সকলোকে ধৰিছে এইগৰাকীও সাক্ষৰ ওপৰতে নামটো আহিছে বাকী যিসমূহ মুখ্য অভিযুক্ত আছিল সেইকেইজনকে ধৰা হৈছে আৰু তেওঁ যি সাক্ষৰ অভিযোগত আহিছে যোৱাকালি এগৰাকীক ধৰিছে আৰু যি পলাই আছে তাকো ধৰা হ'ব
আমাৰ পুলিচ প্ৰশাসনক ধন্যবাদ দিম যে ক্ষিপ্ৰতাৰে কাম কৰি গোটেইখিনি কৰিছে আৰু আমাৰ যিহেতু গোটেইখিনি এটা আৱেগ জড়িত হৈ আছে কাৰণ আমাৰ নিজৰ খিলঞ্জীয়া মানুহক এনেধৰণে বহিমূলৰ মানুহে আহি আক্ৰমণ কৰিব বহিমূলৰ মানুহে আজি আমাৰ মান সন্মানৰ ওপৰত হাত দিব এইটো কোনো কাৰণত সহ্য কৰা নহয় আৰু ইয়াৰ কাৰণে যেনেকৈ যি ব্যৱস্থা হ'ব লাগে চৰকাৰে এটা অভিযোগ আহিছে যে যিদিনাখন সেই পৰিয়ালত গৈ ল'ৰাটোজনে ফোন কৰিছিল থানালৈ কিন্তু থানাৰ ওচৰত যি সময়ত যাব লাগিছে তাত যথেষ্ট পলম কৰিছে যাৰ কাৰণে এই ল'ৰাটো আচলতে এনেকুৱা অভিযোগ যি সাহসে এটা কথা নিশ্চিত যে পুলিচে যি ধৰণে কাম কৰিলে তাৰ কাৰণে আমি ইমিডিয়েটলি ৩ তাৰিখৰ ৫ তাৰিখৰ ঘটনাৰ পিছত ইমিডিয়েটলি ব্যক্তিসকলক আয়ত্ত কৰিব সক্ষম হৈছে কেতিয়াবা এই ধৰণৰ কথা কিন্তু মই ভাবোঁ যে পুলিচ প্ৰশাসনক মানে ধন্যবাদেই আৰু ৰাইজেও এই কথা স্বীকাৰ কৰিছে পুলিচৰ ক্ষেত্ৰত কোনো সহায় হোৱা নাই কেৱল আমি সদায় এইটো অকল ঘটনা নহয় ঘটনাটো হ'ল ইয়াৰ লগত যিবিলাক কথাৰ কাৰণে এইবিলাক ঘটনা হৈছে সেই কথাবিলাকৰ শিপালৈ যাব লাগিব আৰু সেইটোৱে বন্ধ কৰিব যিহেতু উপযুক্তসকল অবৈধ ইটাভাটৰ সৈতে সম্ভৱ সেই কথাটোৱে ইতিমধ্যে মই আয়ুক্ত মহোদয়ক নিৰ্দেশনা দিছোঁ যে তাত কি ধৰণে তেওঁলোকে এই ট্ৰাইবেল বেল্টত বহি আছে তেওঁলোক মানে সঠিকভাৱে মানে বহা মানুহ নে বেলেগৰ পৰা আহি বহা মানুহ বা কেতিয়া আহিলে এই মানুহবিলাক এইবিলাক মাটি চৰকাৰী মাটিত আছে নে কিবা বেলেগ মাটিত আছে গোটেইখিনি বস্তু চাবৰ কাৰণে মই আয়ুক্ত মহোদয়ক নিৰ্দেশ দিছোঁ আৰু মই ভাবোঁ যে এই ৰিপৰ্টটো অহাৰ লগে লগে সেই ক্ষেত্ৰতো চৰকাৰখনে কঠোৰ হ'ব বাৰম্বাৰ এনেকুৱা ইয়াৰ কাৰণে আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি ৰাইজ সজাগ হ'ব লাগিব ৰাইজে বুজি পাব লাগিব যে এতিয়া আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এই মিয়াসকলৰ আন্দোলন আৰম্ভ হৈছে গতিকে ইয়াৰ কঠোৰভাৱে যিটো